ভূমি আমার কৃষিভূমি আমার কৃষিভূমি আমার অধিকার মাটি দাও মাটি দাও লাগিলে আমাক গুলিয়াই মারো লাগিলে আমাক গুলিয়াই মারো মাটি দাও দৰ্শক নলবাৰী জিলাখনত প্ৰস্তাৱিত যি নাৰ্ছিং কলেজ সেই নাৰ্ছিং কলেজৰ ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এই অঞ্চলত দেখিবলৈ পোৱা গৈছে যে শিলপতাবৰী অঞ্চল এই অঞ্চলত যেহেতু যিখন প্ৰস্তাৱিত নাৰ্ছিং কলেজ সেই নাৰ্ছিং কলেজৰ ভূমি আজি কিছুদিন পূৰ্বে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰিদৰ্শন কৰিছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছিল যে ইয়াৰ যি গুৱাকুচি আৰু কুঁৱৰীকুচি অঞ্চল আছে সেই অঞ্চলৰ প্ৰায় শতাধিক কৃষকে এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে আৰু এই যি শিলপতাবৰী অঞ্চল আছে এই শিলপতাবৰী অঞ্চলত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে পোনপটীয়াকৈ এই দৃশ্য মই কিছু দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ ND24 দৰ্শকসকলক কাৰণ ইয়াত যি প্ৰস্তাৱিত নাৰ্ছিং কলেজ সেই নাৰ্ছিং কলেজখন যি ভূমি অধিগ্ৰহণ কৰা হ'ব হয় তাত বহুখিনি থলুৱা কৃষকে আচলতে কৃষি কৰি থকা বুলি বা কৃষি কাৰ্যৰে তেওঁলোকে জীৱন জীৱিকা তেওঁলোকে চলাই অহা বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু যাৰ বাবে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ এই মুহূৰ্তত ইয়াত সমবেত হৈছে মই পোনপটীয়াকৈ ইয়াত থকা প্ৰতিবাদী ৰাইজৰ লগত কথা পতাৰ চেষ্টা কৰিম কি ক'ব বিচাৰিব আজি আপোনালোকে এই ধৰণে কিয় প্ৰতিবাদ কৰিবলগীয়া হৈছে আমি আচলতে প্ৰতিবাদ এই কাৰণে কৰিছোঁ এই বৃহত্তৰ গুৱাকুচি অঞ্চলৰ এই কৃষিভূমি এই কৃষি কৰি জীয়াই থকা মানুহখিনিৰ মাটিখিনি আক্ৰোশমূলকভাৱে কাঢ়ি লৈ যোৱাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে জয়ন্ত মল্ল অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেখেতে আক্ৰোশমূলকভাৱে আমাৰ মাটিখিনি কৃষক মাটিখিনি কাঢ়ি লৈ যায় এটা অনুষ্ঠান জোৰ জুলুমকৈ ইয়াত পাতাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইকাৰণে গুৱাকুচি অঞ্চলৰ মুছলমান মানুহে ইয়াত কৃষি কৰি জীৱিকা নিৰ্বাহ আজোককা দিনৰ পৰা কৃষি নিৰ্বাহ কৰি জীৱন যাপন কৰি আছে তাৰ সেইকাৰণে জয়ন্ত মল্ল বৰুৱাই আক্ৰোশমূলকভাৱে এই মাটিখিনি কাঢ়ি নি নাৰ্ছিং কলেজ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই কিন্তু নাৰ্ছিং কলেজ খোলাৰ কাৰণে আমাৰ যিখিনি কৃষক মানুহখিনি একদম খাব নাপাই মৰি যাব তথাপিতো টেষ্ট দিব তথাপি মাটি নিদিয়ে লাগে মৃতদেহৰ ওপৰেদি তেওঁলোকে এই নাৰ্ছিং কলেজ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নিশ্চয়কৈ আচলতে ইয়াৰ স্থানীয় যিসকল কৃষক ৰাইজ বা ইয়াৰ স্থানীয় যিসকল ৰাইজ সেই ৰাইজে এই ধৰণে আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিক্ৰিয়া এইকাৰণে সৃষ্টি হৈছে যে তেওঁলোকৰ যি কৃষিভূমি সেই কৃষিভূমিখিনি আচলতে অধিগ্ৰহণ কৰিব ওলোৱাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু ইতিমধ্যে ইয়াৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আচলতে ইয়াৰ যি প্ৰতিবাদী আচলতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দেখিবলৈ পোৱা গৈছে যে এই মুহূৰ্তত যি প্ৰতিবাদী কাৰ্যসূচী যিহেতু ইয়াত অব্যাহত আছে মই পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক মই পুনৰ আচলতে যি প্ৰতিবাদী ৰাইজ আছে সেই প্ৰতিবাদী ৰাইজৰ লগত কিছু কথা পতাৰ চেষ্টা কৰিম মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব আপোনালোকে এই ধৰণে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হ'ল যিখন চৰকাৰে আজি ইয়াত সাধাৰণ ৰাইজে প্ৰায় 250 মান মানুহে ইয়াত খেতি কৰি তেখেতসকলৰ বছৰটো দুবেলা দুমুঠি ভাত গ্ৰহণ কৰিছিলে আজি সেই মাটিখিনিত সেই চৰকাৰখনৰ চকু পৰিছে আমাৰ ইয়াৰ অঞ্চলত ইমানখিনি চৰকাৰী ভূমি আছে আমাৰ শিলপতাবৰী PHCত আছে নলবাৰী মেডিকেল কলেজত আছে আৰু ইয়াত আন ঠাইত 40 বিঘাকৈ চৰকাৰী মাটি আছে সেই চৰকাৰী মাটিখিনিৰ ওপৰত চৰকাৰৰ চকু পৰা নাই কিন্তু আমাৰ ইয়াত যি 250 মানুহ কৃষিভূমি কৰি তেখেতসকলৰ বছৰ ধৰি তেখেতসকলে দুবেলা দুমুঠি ভাত গ্ৰহণ কৰিছিল সেইখিনি মাটিত তেখেতসকলৰ চকু পৰিছে কিন্তু ইয়াত উল্লেখনীয় কথা যে ইয়াত মই ক'ব লাগিব আমাৰ মুছলমান মানুহৰ ইয়াত 81% ইয়াত খেতিভূমি আছে কিন্তু সেই বিজেপি চৰকাৰখনৰ এইখিনি মাটিত তেখেতসকলৰ চকু পৰিছে কিন্তু ইয়াত এই সংবাদ মাধ্যমৰ জৰিয়তে মই এইখিনিয়ে ক'ম যে তেখেতসকলক আমি বিজেপি চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ আৰু তেখেতসকলে আমাক গুলিয়াই মাৰি হত্যা কৰক তাৰপিছত ইয়াত আমাৰ কৃষকসকলক গুলিয়াই মাৰি শেষ কৰি পেলক তাৰপিছত ইয়াত যি কৰে কৰি থাকক আমাৰ ক'ব লগা নাই আমি সকলোৱে ইয়াত শ্বহীদ হ'বলৈ বাধ্য হৈছোঁ কিন্তু আমি ইয়াত মাটি এৰি নিদিওঁ লাগিলে তেখেতসকলক আমি টেষ্ট দিম কিন্তু আমি কোনো পধ্যে ইয়াত মাটি দিবলৈ নাই নিশ্চয়কৈ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব আপোনালোকে এই ধৰণে ক'বলগীয়া নাই মোৰ ওপৰৰ আটাইকেইজনে যিখিনি কৈছে গোটেইখিনি আমি গুৱাকুচি ৰাইজ সকলোৱে একমত হৈ আছোঁ
লাগিলে আমি ইয়াত তেজ দিম, জীৱন দিম, তথাপি গুৱাকুচি ৰাইজে আমি মাটি নিদিওঁ। চৰকাৰে যদি ইচ্ছা কৰে আমাৰ ইয়াত শিলপতাবুৰী যিখন স্বাস্থ্য কেন্দ্ৰ আছে তাত বহুখিনি মাটি আছে, সেইখিনি মাটি তেখেতসকলে লৈ তাত যি কৰে তেখেতসকলে ইচ্ছামতে কৰক। কিন্তু আপোনালোকে দেখাই দিব, মই কেমেৰামেনক অনুৰোধ জনাইছোঁ আপোনালোকে এইখিনি মাটি দেখাই দিয়ক। ইয়াত তেখেতে আমাৰ যিজন স্থানীয় বিধায়ক আছে, স্থানীয় বিধায়কজনে তেখেতে ইয়াত আহি কৈছে যে এইখন এখন ৰিজাৰ্ভ পথৰ, চৰণীয় পথৰ, আপোনালোকে এইখন দেখুৱাই দিয়ক। অসমৰ ৰাইজে দেখক, আজি ইয়াত অসমৰ ৰাইজে দেখক আমাৰ নলবাৰীৰ স্থানীয় বিধায়ক, অসমৰ এজন মিথ্যাচাৰী মন্ত্ৰীয়ে কিদৰে অসমৰ ৰাইজৰ আগত মিছা কথা কৈছে। এইখন খেতি পথাৰখনক চৰণীয় পথৰ বুলি কৈছে, হয়তো তেখেতে দেখাটো ভুল কৰিব পাৰে। অসমৰ ৰাইজে আজি তেখেতক দেখুৱাই দিয়ক আজি যে এইখন এখন চৰণীয় পথাৰ নহয়, এইখন এখন খেতিভূমি হয়। আৰু ইয়াত তেখেতসকলৰ ইচ্ছামতে, তেখেতসকলৰ গুণ্ডাগিৰি মতে আহি ইয়াত কি কৰিব বিচাৰিছে, গুৱাকুচি ৰাইজৰ পেটত লাত মাৰি ইয়াত এখন ভুৱা নাৰ্ছিং হোম, ভুৱা বুলি কৈছোঁ, এইখন এখন ভুৱা নাৰ্ছিং হোম খুলি, চৰকাৰী নাৰ্ছিং হোম খুলি ইয়াত মাটিখিনি আমাৰ পৰা কাঢ়ি নিব বিচাৰিছে। আমি গুৱাকুচি ৰাইজ সকলোৱে একমত হৈ আছোঁ, সকলোৱে একগোট হৈ আছোঁ। আমি লাগিলে জীৱন দিম, তেজ দিম, গুৱাকুচি ৰাইজে মাটি নিদিওঁ। আজি এই মুহূৰ্তত আচলতে যি শিলপতাবুৰী অঞ্চল, সেই অঞ্চলত এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী আচলতে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। গতিকে এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত নলবাৰী জিলা প্ৰশাসন বা ইয়াৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰীগৰাকীয়ে ইয়াৰ যি প্ৰস্তাৱিত নাৰ্ছিং কলেজৰ ভূমি, সেই ভূমি পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত বা সেই ভূমি কি ধৰণে তেওঁলোকে আচলতে অধিগ্ৰহণ কৰে সেই সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।